আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে যি সকল ক্যান্ডিডেটে বিএড এন্ট্ৰেন্স এক্সামিনেশনৰ কাৰণে এপ্লাই কৰিব সকলো ক্যান্ডিডেটক স্বাগতম জনাইছো আৰু এই ভিডিঅ'টোৰ জৰিয়তে আসাম বিএড এপ্লাই কেনেকৈ কৰিব আৰু অনলাইন এপ্লিকেশন ডেটটো কেতিয়া আৰু অনলাইন এপ্লিকেশন ডেটটো শেষ হ'ব কেতিয়া লগতে বিএড এন্ট্ৰেন্স এক্সামৰ ডেট আৰু এডমিট কাৰ্ড কেতিয়া দিব পাবলিকেশন কেতিয়া হ'ব সেই গোটেইখিনি কথা মই ভিডিঅ'টোৰ জৰিয়তে জনাই যাম আৰু লগতে অনলাইন প্ৰসেছটো মই দেখাই দিম আৰু আপোনালোকক এটা কথাই কৈছো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব যেহেতু বিএড এক্সামৰ অনলাইন প্ৰসেছটো মই দেখাই দিম আৰু আপোনালোকক আৰু এটা কথা কৈছো আপোনালোকে এনেকুৱা ধৰণৰ নতুন নতুন আপডেটসমূহ পাই থাকিবলৈ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি লওক আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিয়ক হে সকলো যাতে এই নোটিছটো পাই যায় আৰু এতিয়া মই গোটেইখিনি তথ্য মই দেখাই দিম আপোনালোকে চাই থাকিব এইটো হৈছে আসাম ইউনিভাৰ্সিটি এটো সেন্ট্ৰেল ইউনিভাৰ্সিটিৰ পৰা নটিফিকেশন এখন জাৰি কৰিছে আৰু ইয়াতে দিয়া আছে এক্সামৰ অফিচিয়ালি ভাবে যেটো অনলাইন প্ৰসেছটো ডেট হেতু দিছে ইয়াতে দিছে যে দিস ইজ ফৰ দা ইনফৰমেশন অফ অল কনসাৰ্ন দ্যাট দা অনলাইন পোৰ্টেল ফৰ বিএড এন্ট্ৰেন্স এক্সামিনেশন 2025 will be open for submission of application eligible candidates 14th May 2025 Wednesday to 13th May 2025 Friday আৰু বিএড এন্ট্ৰেন্স এক্সামিনেশনৰ কাৰণে অনলাইন পোৰ্টেলত যোগ্য ক্যান্ডিডেট যি সকলে আছে সেই সকলৰ অনলাইন আবেদনৰ কাৰণে 14 মেৰ পৰা 30 মেলৈকে সময়সীমা মুকলি কৰিছে আৰু এটো 14 মেৰ পৰা 30 মেলৈ মুকলি থাকিব তাৰ পিছত ইয়াতে দিছে ক্যান্ডিডেটস উইলিং to pursue 2 years BEd course for the season of 2025-27 in the teachers training colleges institute affiliated under Assam University should apply only through the Assam University online admission portal for appearing the BEd entrance examination আৰু ইয়াতে এটো কথা উল্লেখ কৰিছে যে অসম বিশ্ববিদ্যালয়ৰ অন্তৰ্গত যিখিনি শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় বা প্ৰতিষ্ঠানসমূহ 2025 পৰা 27 বৰ্ষৰ অধিবেশনৰ বাবে 2 বছৰীয়া বিএড পাঠ্যক্ৰম গ্ৰহণ কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীসকলে বিএড পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে কেৱল অসম বিশ্ববিদ্যালয়ৰ যেটো হেৰি দিয়া আছে ডিটেইলড ইনফৰমেশন will be available in the website আৰু অৱতীৰ্ণ হোৱাৰ বাবে কেৱল অসমৰ বিশ্ববিদ্যালয়ৰ অনলাইনত নামভৰ্তি পৰ্টেলৰ জৰিয়তে এটো এপ্লিকেশন কৰিব পাৰিব আৰু ইয়াতে যেটো ওয়েবসাইট দিয়া আছে আৰু এই ওয়েবসাইটত আপোনালোকে যাই কিনে এপ্লাইটো কৰিব পাৰিব আৰু মই ভিডিও ডেসক্ৰিপচনত মই ওয়েবসাইট লিংকটো মই দি দিম আপোনালোকে ডাইৰেক্ট তাতে ক্লিক কৰিব আৰু ইয়াতে যিখিনি দেখাই দিছো যে কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব 14 মেৰ পৰা আৰু শেষ হ'ব 30 মে এতিয়া আপোনালোকক দেখাম যে এডমিট কেতিয়া ৰিলিজ কৰিব আৰু লগতে এক্সাম কেতিয়া হ'ব সেই কথা মই দেখাই আছো আপোনালোকে চাই থাকিব আৰু ইয়াতে লিখা আছে to apply BEd programs in Assam for the 2025-26 academic year candidates need to apply online through the Assam University online admission portal for the BEd entrance examination আৰু এটো মই অলপ আগতে কৈছো 14 মেৰ পৰা 30 মে লৈকে অনলাইন প্ৰসেছটো চলি থাকিব আৰু ইয়াতে দিয়া আছে অনলাইন an application open to 14th May ক্লজ কৰিব 13 মে আৰু বিএড এন্ট্ৰেন্স এক্সাম ডেটটো হ'ব আপোনালোকৰ আগষ্টত 4th আগষ্ট আৰু আপোনালোকৰ এডমিট কাৰ্ড ৰিলিজ কৰিব আপোনালোকৰ জুলাই মান্থতে 29th জুলাইত আপোনালোকৰ এডমিট কাৰ্ড ৰিলিজ কৰিব তাৰ পিছত ইয়াতে অফিচিয়েল যেটো পোৰ্টেল ইয়াতে দিয়া আছে এইটো পোৰ্টেলত যাই আপোনালোকৰ এপ্লাইটো কৰিব লাগিব আৰু আপোনালোকে চাব পোৰ্টেলত যোৱাৰ পিছত কি আহে এপ্লাই ইউনিভাৰ্সিটি অনলাইন এডমিশন পোৰ্টেল যোৱাৰ পিছত ডাইৰেক্ট আহিব মই যেটো লিংক মানে ডেসক্ৰিপচনত দিম বুলি কৈছিল সেই লিংকটো ইয়াতে ডাইৰেক্টলি শো কৰিব আৰু এই লিংকটো ডাইৰেক্টলি আপোনালোকে যোৱাৰ কাৰণে মই এটা ডেসক্ৰিপচনত মই এটা লিংক এটা দি দিম আপোনালোকে চাব আৰু আপোনালোকক আৰু এটা কথা কৈছো ইয়াৰ পিছত বিএড এন্ট্ৰেন্স এক্সামৰ কাৰণে ইম্পৰ্টেন্ট কোৱেশ্চনছ বিলাক এইটো এখন ইউটিউব চেনেলত আলোচনা কৰা হ'ব হেতু কাৰণত আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু মই লিংকটো ভিডিও ডেসক্ৰিপচনত মই দি দিম তাৰ পৰা আপোনালোকে ডাইৰেক্ট এপ্লাইটো কৰিব পাৰিব আৰু এপ্লাইটো আপোনালোকৰ 14 মেৰ পৰা ষ্টাৰ্ট হ'ব 13 মেলৈকে চলি থাকিব
এডমিট কাৰ্ড দিব 29 জুলাই আৰু বিএড এন্ট্ৰেন্সৰ এক্সাম হ'ব 4 আগষ্ট আশা কৰোঁ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক বুজাব পাৰিছোঁ এইখিনিতে মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ লগতে আৰু এটা কথা কৈছোঁ আপোনালোকে যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধুবৰ্গৰ মাজত চেনেলটো শ্বেয়াৰ কৰিব থ্যাংক ইউ এছআই লাইট অফ এডুকেশ্যন থ্যাংক ইউ ওয়াচিং দ্য ভিডিঅ'